তো বহুত বেছি বেয়া লাগিছে আজি কাৰণ আপোনালোকে গম পাই মই পুৰস্কাৰ পোৱা নোপোৱা কথাখিনি মই তেতিয়াই মই চেপ্টাৰটো সামৰিছিলো কালি পৰহি সামৰিছিলো নিজকে ষ্ট্ৰং কৰিছিলো কিন্তু আজি জোনাক্ষী বৰুৱাৰ লাইভটো দেখি যিখিনি মই কথা শুনিলো তেওঁৰ অহংকাৰৰ মানে শিখৰত উঠি যিখিনি কথা কৈছে আচলতে সেই কথাখিনি মোৰ মূৰত ধৰিছে আৰু বহুত বেছি বেয়া লাগিছে কেতিয়াও ক'ব নাপায় কাৰণ চোৱা জোনাক্ষী বৰুৱা তোমাক মই আকৌ এবাৰ কৈছো তুমি মোৰ বিষয়ে নাজানা মই তোমাৰ বিষয়ে নাজানো কাৰণ তুমি মোক লগ পোৱা নাই মই তোমাক লগ পোৱা নাই গতিকে লগ নোপোৱা মানুহ এজনৰ বিষয়ে ঘপককৈ ইমানখিনি পাৰ্চনেল লাইফৰ কথাখিনি কৰিব তুমি এনেকৈ ছ'চিয়েল মিডিয়াত এনেকৈ ক'ব নালাগিছিলে তুমি মোক কৈছা ভিউজৰ কাৰণে কাম কৰিছো বুলি তুমি কৰিছা ভিউজৰ কাৰণে কাম কাৰণ তুমি গম পাইছা যে তৰিবাক কথা কৈ থাকিলে মানে মই ভিউজ পাম আৰু মানুহখিনি ৰখি থাকিব চাই থাকিব আৰু সেইটো বস্তু তুমি কৰিলা সেইকাৰণে তুমি মোক নক'বা গতিকে আৰু বহুত বেয়া লাগিছে ঘৰ সংসাৰ এইবিলাক কথা নক'বা গম পালা একদম ক'ব নাপায় আৰু চাই থকা সকলৰ ভিতৰত কোন কোন আহিছে কমেণ্ট কৰি দিবচোন মানে আপোনালোকে বস্তুটো কিহৰ জহত মানে লাইভটো আহি আছে আপোনালোকেতো গম পাইছে গোটেই কথাখিনি আৰু সীমা বাও আহিছিলে গোটেই কথাখিনি কৈ আছিলে তাইও কাট খাই গ'ল বেয়া লাগিছে ঘপককৈ গুচি গ'লো নহয় আৰু আচলতে সেয়া খুব বেছি দুখ লাগিছে কাৰণ মই জোনাক্ষী বৰুৱাৰ লগত কালি লাইভত জোনাক্ষী বৰুৱাৰ মই নাচৰ কথা কৈছিলোঁ মই নাচক লৈ মই পইণ্ট আনিছোঁ তুমি মোৰ নাচক কৰা তুমি বা এনেকুৱা তুমিতো বা বুলিব নোকোৱাই টবিয়ে কোৱা আৰু তুমি চাইছিলোঁ পাহি যাওক আপোনাৰ নাচ চাইছিলোঁ আৰু তুমি এনেকুৱা নাছিলে তোমাৰ আমুকত ভোট তুমি সেইখিনি কোৱা যেনেকৈ মই তোমাক কৈছোঁ তুমি এইখিনি নাচিছা তুমি মোৰ পাৰ্চনেল লাইফ হাজবেণ্ড ঘৰ দুৱাৰ এইবোৰক লৈ তুমি কিয় তেনেকুৱা কথা কৈছা নাপায় নহয় ক'বলৈ ঘপককৈ এনেকুৱা কথা নক'বা একেবাৰে নাপায় কাৰণ মই তোমাক নাজানো তুমিও মোক নাজানা আৰু সেয়া পুনৰবাৰ কৈছোঁ মঞ্চ সৰু ডাঙৰ মোৰ কাৰণে কেতিয়াও নহয় সকলো মঞ্চই মোৰ কাৰণে সমান সমূহ ৰাইজ মোৰ কাৰণে সমান কাৰণ মঞ্চৰ সন্মুখত ৰাইজ বহে দুজনেই হওক এজনীয়ে হওক যিমানেই নবহক মঞ্চৰ সন্মুখত সদায় ৰাইজ বহে গতিকে ৰাইজ মোৰ কাৰণে বহুত ডাঙৰ ৰাইজে যিটো কয় মোৰ সেইটোহে মোৰ কাৰণে ডাঙৰ কথা আৰু তুমি ৰাইজক আজি যিখিনি গালি পাৰিছা যিখিনি অপমান কৰিছা সেইখিনি তোমাৰ পাৰ্চনেল কথা তুমি কেনেকৈ কোৱা কিন্তু আনৰ পাৰ্চনেল লাইফক লৈ ঘপককৈ কথা নক'বা কাৰণ তুমি কাৰোবাৰ বিষয়ে নজনাকৈ কথা কোৱাটো খুব বেয়া কথা দেই জোনাক্ষী বৰুৱা আৰু মই ভাবোঁ তুমি এতিয়া সৰু ডাঙৰ ধনী দুখীয়া টকা পইচা এই যে হিচাপবিলাক আনিছা সেইবিলাক নানিবা কাৰণ কিয় জানা তোমাৰো এটা ল'ৰা ছোৱালী ডাঙৰ কৰিছা এতিয়া তোমাৰ দায়িত্ব বাঢ়িছে তুমি এখন ইমান ডাঙৰ মঞ্চৰ তুমি উইনাৰ গতিকে তুমি সৰু ল'ৰা ছোৱালীক শিকাব লাগিব তোমাৰ তলৰ জেনেৰেশ্যনক শিকাব লাগিব গতিকে তুমি যদি এইটো মানসিকতা লৈ শিকোৱা তুমি অলপ হেৰি ঘৰৰ ল'ৰা এটাক কেনেকৈ শিকাবা উচ্চ ঘৰৰ ল'ৰা এটাক যেনেকৈ শিকাবা সৰু ঘৰৰ ল'ৰা তুমি অলপ তাতকৈ নিম্ন খাপৰ ল'ৰা তুমি ভালকৈ নিশিকাবা কাৰণ তোমাৰ সেই অহংকাৰটো তোমাৰ ফুটি উঠিছে আজি তোমাৰ লাইভৰ যোগেদি সেয়া আপোনালোককো পুনৰবাৰ বহুত বহুত ধন্যবাদ আৰু মৰম জনাইছোঁ লাইভটো ইমানতে চাগে মই সামৰি দিম সীমা বাও গুচি গ'ল মানে কাট খাই গ'ল মোৰ নেটৱৰ্কৰ প্ৰব্লেম হ'ল নে কি হ'ল নাজানো জোনাক্ষীক এটা কমেণ্ট কৰ তাই যাকে যোনে তাইক নিগেটিভ কমেণ্টছ কৰিছে তাই ব্লক কৰি দিছে বা যোনে নিগেটিভ কমেণ্টছ কৰিছে তাই হেৰি কৰি দিছে আচলতে তুমি যদি সত্যত আছা তুমি চিধা যদি কথা কৈছা তুমি চিধা পাই থাকা আমি স্পষ্টবাদী মোৰ ভুলটো মই স্বীকাৰ কৰিছোঁ যে হয় মই ভুল কৰিছোঁ গানৰ আগত এটা নামৰ আগত মই এটা বিট মই ভুলকৈ ধৰিছোঁ মই ভুল কৰিছোঁ তুমি কিয় স্বীকাৰ নকৰা যে তোমাৰ গগনাখন তোমাৰ নাবাজিলে তুমি নিজকে কিয় আমি পাৰফেক্ট বুলি ভাবি আছা তোমাৰ অনুৰাগীয়ে উল্টাই আমাক কমেণ্ট কৰি আছে যে আমি পাৰফেক্ট বুলি ভাবিছোঁ কাৰণে পুৰস্কাৰ পাছত দৌৰিছোঁ তুমি কিয় পাৰফেক্ট মই যদি সেইখন ভুল কৰি বঞ্চিত হৈছোঁ তুমিও বঞ্চিত হ'ব লাগিছে বা আনগৰাকীও বঞ্চিত হ'ব লাগিছিলে যিগৰাকীয়ে ফকোৱাটোৰ সেইখন গাবই নোৱাৰিলে তুমি নিজেই চোৱা গতিকে এই কথাখিনি ইমান সহজভাৱে কৈ দিয়া কথা নহয় গম পালা আৰু তুমি অহংকাৰী তুমি সৰল তুমি যি নোহোৱা সেইখিনি তোমাৰ লগত থাকিব বাকী তুমি আনক লৈ পটককৈ তেনে কথা নক'বা বিশেষ তুমি আজি ৰাইজক বহুত বেগে গালি পাৰিছা গম পালা ৰাইজৰ অবিহনে এখন মঞ্চ জিৰ' আৰু তুমি চেনেলক বহুত বদনাম কৰিলা নহয় NB নিউজৰ তুমি চেনেলক বহুত বদনাম কৰিছা আৰু মই প্ৰথমতে কৈছোঁ মোৰ চেনেলৰ গাত আক্ষেপ নাই মোৰ আক্ষেপ বিচাৰখনৰ ওপৰত মানে কাৰ বিচাৰত আমাৰ কাৰ বাছনিত নাম অহা নাই বা কি কথা মই নাজানো মোৰ আক্ষেপ বিচাৰখনৰ ওপৰত চেনেলৰ ওপৰত নহয় তুমিতো চেনেলৰ ওপৰত কৈ দিলা চেনেলে বোলে সেই ফলোৱাৰ্ছ চাই ৰাখিছে NB নিউজে কাৰণ যোৱা বছৰ মই NB নিউজৰ যাওঁতে মোৰ ফলোৱাৰ্ছ নাছিলে গম পালা আচলতে যিসকল নতুনকৈ চাইছে মই কৈ দিছোঁ ইয়াৰ আগতে লাইভ আহিছিলোঁ মই ভালেখিনি সময় কথা পাতিলোঁ আপোনালোকৰ লগত বহুত কথা ক'বলগীয়া আছে সেই কথাখিনি ক'লোঁ আৰু আধাতে লাইভটো নেট নাই কাৰণে কাট খাই গ'ল আৰু সেইকাৰণে মানে মই তাই কস্তুৰীৰ বিষয়ে তাই কস্তুৰীক ভাল নাচিছে কৰিছে তুমি সকলোৱে ভাল পায় বহুত বহুত ধন্যবাদ কাৰণ ৰাইজৰ অবিহনে মোৰ একো নাই মই সদায় কৈছোঁ আৰু আধাতে কাট খাই গ'ল লাইভটো সেইকাৰণে আকৌ আহি পিনি শেষৰখন সামৰণি দিওঁ বুলি ভাবিছোঁ আৰু জোনাক্ষী বৰুৱা পুনৰবাৰ তোমাক কওঁ তোমাক কিবা ক'বলগীয়া আছে তুমি মোক নাচক লৈ ক'বা গম পালা লাইভ নাচিম নেকি দুইজনীয়ে এপাক সেইটো কৰোঁ নহ'লে তুমি নাচক লৈ ক'বা আমাৰ পাৰ্চনেল লাইফ মঞ্চ কাৰণ প্ৰকৃত শিল্পীয়ে এখন মঞ্চৰ বিষয়ে কেতিয়াও বেয়াকৈ শুনিব নোৱাৰে যিকোনো মঞ্চ তুমি যেনেকৈ সৰু ডাঙৰ মঞ্চ বিবেচনা কৰিলা তুমি যে ক'লা কেইগৰাকী মানে সৰু সৰু মঞ্চত প্ৰগ্ৰেম কৰিলে আৰু তাৰপাছত বিচাৰত বহি নিজকে বহুত কিবা জানো বুলি ভাবে
তুমি যে সেই কথাটো কৈছা সেইটো একদম নাপায় মঞ্চ সৰু ডাঙৰ বিচাৰ কেতিয়াও নকৰিবা মঞ্চ এখন মঞ্চৰ আগত ৰাইজ বহে ৰাইজৰ অবিহনে তুমি মই একো নহয় গম পালা জিৰো গতিকে তুমি কি ভাবা নাজানো হয়তো তোমাৰ অহংকাৰে মূৰত ধৰিছে গতিকে তেনেকুৱা ধৰণৰ কথা নকবা আৰু এই ভাইৰেল শব্দটো যে তুমি ক'লা তুমি ডাইৰেক্ট মোকেই টাৰ্গেট কৰি কৈছা তুমি কোৱা মোৰ নাচৰ কথা কোৱা না তুমি কি এইবিলাক মোৰ ভাইৰেল মঞ্চ কিবা কিবি হেৰিয়ৰ কথা অভিনয় কৰা ৰিয়েল লাইফৰ অভিনয় কৰা সেইবিলাক যে কৈ আছা তোমাৰ দম আছে তুমি মোৰ নাচৰ কথা কোৱা না নাচৰ লগত টক্কৰ দিয়া তুমি কি তুমি মোৰ পাৰ্চনেল লাইফৰ পাছফালৰ পৰা টানি আছা গম পালা নাচৰ ভংগীমাৰ কথা কোৱা ঔৰে গছতে মহে বাঁহে ললে তুমি কৈছা চেনাই পাৰি দিয়া খাওঁ এটোলা সোণেৰে কেৰু গহাই দিয়া বিহু মাৰিবলৈ যাম যে যিসকলে জানে আপোনালোকে কওকচোন এই নাম ফাঁকি ধনী মিলিলে নে আমাৰ বিহু নামত কিছুমান যোৱা নামত আমাৰ ধনী মিলিব লাগিব তেতিয়া আমাৰ শুৱলা হয়নে কৈ আছে বিহু নাম মাতটো একদম ভাগি আছে মই এই ঔৰে গছতে মহে বাঁহে ললে এই মহে বাঁহে ললে এই ককাই নোপাৰি দিয়া খাওঁ এই তোলা সোণেৰে এই বিৰি গহাই দিয়া এই বিৰি গহাই দিয়া এই বিহুনো নাচিবলৈ যাওঁ খাওঁ যাওঁ আমাৰ দৃষ্টিত আমি সৰুৰ পৰা দেখি আছো আইতা ককাসকলো মুখতো শুনিছো এইফাকি নাম সেই তেনেকেহে গায় ঔৰে গছতে মহে বাঁহে ললে চেনাই পাৰি দিয়া খাওঁ এটোলা সোণেৰে বিৰি গহাই দিয়া বিহু নাচিবলৈ যাম আমি সেইটো শুনা নাই কাৰণ ধনীটো মিলিব লাগিব গম পালা গতিকে তুমি মোৰ লগত নাচৰ লগত কাজিয়া কৰা তুমি গম পালা তুমি পাৰ্চনেল লাইফক নেতানিবা কাৰণ মই কালি যোনটো লাইভ আহিছিলো সেই লাইভটো তোমাক মই পাৰ্চনেল লাইফক লৈ এটা শব্দও কোৱা নাই কাৰণ তোমাক মই নাজানো আৰু মোৰ ব্যক্তিত্ব এইটো কথা কয় যে নজনা এজন মানুহৰ ওপৰত কথা কোৱাটো একদমেই ভুল তুমি কিবা এটা বিষয়বস্তু উত্থাপন কৰিছা সেই বিষয়বস্তুৰ ওপৰত তুমি অধ্যয়ন কৰিব লাগিব তেতিয়াহে তুমি ক'ব পাৰিবা গম পালা নজনাকে কোনোবা এজন ব্যক্তিৰ বিষয়ে বেয়াকে নকবা তুমি তোমাৰ হাজবেণ্ডে চাকৰি কৰে তুমি সেয়া কথা কৈছা কৰিব পাৰে কোনোবাই চাকৰি নকৰাকেও সুখত খাই আছে কোনোবাই হাজিৰা কৰিও বহুত ধুনীয়াকে খাই আছে কোনোবাই কোটিপতি হৈও ভালকে খাই আছে আজি তোমাকে চোৱা তুমি আজি উইনাৰ হৈ তুমি সুখত থাকিব পৰা নাই কিয় জানা সেইটো তুমিহে জানা কিয় গম পালা গতিকে কাকো তুমি তুলনা নকৰিবা কাৰণ প্ৰত্যেকৰে নিজৰ ভগৱানে দিয়া নিজৰ এটা আৰ্ট আছে প্ৰত্যেকৰে নিজৰ ব্যক্তিত্বৰ কথা আছে তুমি মোক কিবা ভুল দেখিছা নাচত তুমি সেইটো ক'ব পাৰা যেনেকে মই তোমাক আজি গোটেই ভুলখিনি আঙুলিয়াই দিছো সেই তুমি মোৰ পাৰ্চনেল লাইফক লৈ ক'ব নোৱাৰা আৰু কেতিয়াও নকবা নেক্সট টাইম যদি কোৱা নহয় কথাটো কিন্তু বেয়া হ'ব ময়ো তোমাৰ বহুত কথা জানো মই ক'ব পাৰো জানা কিন্তু সেইখন মানসিকতা ইমান ল' কোৱালিটিৰ মানসিকতা মোৰ নাই তোমাৰ লগত তাই শূন্য এজনে কৈছে সেইখিনি আপোনালোকে জানিব ঈশ্বৰে জানিব তাই লাইফটো চাই আজি মোৰ বহুত বেছি খং উঠিছিলে আচলতে কি কথা ক'ব লাগে আৰু কি কৈ আছে তাই নিজে চাওকচোন তাই লাইভত থটমট খাইছে কথা ক'ব পৰা নাই কপনি উঠি গৈছে তাই লাইভত থটমট খাইছে কোৱাটোকে কৈ আছে ৰিপিট কৰি কি কৈ আছে মই নাজানো তাই আজি লাইভটো আহিছিলে কেৱল টবি আৰু সীমাবাৰ বদনাম কৰিবলৈ সীমাবা মোতকৈ বহুত ডাঙৰ গতিকে কেতিয়াও মই সীমা বুলি কথা কৈ ক'ব নোৱাৰোঁ যিমান বেয়া পালেও মই সীমা বুলি ক'ব নোৱাৰোঁ বা যাকে মই যাৰ লগতে যি নহওক মই কেতিয়াও আপোনালোকে তাৰ কথা বিশ্বাস কৰক যোৱা বছৰ আমি একেলগে নাচি আহিছোঁ ফাইনেল নাচি আহিছোঁ কোনোজনী নাচনীৰ লগত আমাৰ বেয়া নাই আজি মণিকা বা ইমান সৰল আজি ময়ূৰী বা ময়ূৰী তাই মোতকৈ অকণমান সৰু তাইও কিমান আজিলৈকে আমি কথা পাতোঁ প্ৰতিটো মুহূৰ্তই আমি কথা পাতোঁ সেই ময়ূৰী অনামিকা বা আৰু ইফালে আছিলে মণিকা বাটো মোৰ সদায় বহুত মই ৰেচপেক্ট কৰোঁ মণিকা বাক বহুত অভিজ্ঞ তেওঁলোকৰ পৰা আমি সদায় জানিব বিচাৰোঁ নচাৰ আগমুহূৰ্তলৈকে মই সদায় অনামিকা বাক ফোন কৰিছোঁ ময়ূৰীক ফোন কৰিছোঁ মণিকা বাক ফোন কৰিছোঁ আমাৰ কেতিয়াও এনেকুৱা এটা অৱস্থা হোৱা নাছিলে ইমান খুৰা কামোৰা ইমান এটিটিউড ইমান হেৰি এইবাৰ কিয় হ'বলগীয়া হ'ল তোমাৰ নিচিনা নাচনিৰ কাৰণে হ'বলগীয়া হ'ল জোনাক্ষী বৰুৱা কাৰণ তোমালোক ইমানেই অহংকাৰী ইমান সৰু ছোৱালী ইমান অহংকাৰ লৈ কিয় কথা কৰা তুমি অহংকাৰ কৰা তোমাৰ চৰিত্ৰক লৈ অহংকাৰ কৰা তুমি তোমাৰ কৰ্মক লৈ অহংকাৰ কৰা গম পালা তুমি টকা পইচা কাৰোবাৰ চাকৰি এইবোৰক লৈ তুমি অহংকাৰ নকৰিবা নাপায় নহয় গম পাইছা তুমি তোমাৰ ল'ৰাটোক কি শিকাবা উঠি আহিছে দুখীয়াটোলৈ নাচাবা ধনীটোলৈ চাবা এইবোৰ শিকাবা নাপায় আমি প্ৰকৃত শিল্পী সদায় মাটিৰ মানুহ গম পাইছা মাটিৰ লগত মিলিব চাবা তোমাক মই আগৰ লাইফটোতো কৈছোঁ এইটো কথা আৰু তুমি চেলেঞ্জ কৰিছোঁ তুমি মোৰ লগত নাচত টক্কৰ দিয়া নাচৰ লগত কথা পাতা পাৰ্চনেল লাইফৰ লগত যদি কথা পাতা তুমি মোৰ লগত এমাহ থাকা মই তোমাৰ লগত এমাহ থাকোঁ তাৰপিছত কথা পাতিবা লগ নোপোৱাকৈ কাৰোবাৰ বিষয়ে বেয়াকৈ নক'বা দেই নাপায় যেনেকৈ এখন কিতাপ তুমি কভাৰটো দেখি ক'ব নোৱাৰা ৰং বিৰঙৰ কভাৰ এটা দেখি তুমি ক'ব নোৱাৰা ভিতৰ চোৱা এখন কিতাপ বহুত ধুনীয়া পঢ়িব লাগিব ভিতৰ চোৱা কাহিনীটো কি গম পালা তেতিয়াহে গম পাবা তুমি মোক ভালকৈ জানিব লাগিব মই কেনেকুৱা মোৰ বেকগ্ৰাউণ্ড কেনেকুৱা গম পালা তুমি হয়তো নাজানা মোৰ এখন সমাজত বেয়া পোৱা মানুহ খুব কমেই আছে খুব কম আছে কাৰোবাৰ দৃষ্টি মই বেয়া হ'ব পাৰোঁ সকলোৰে দৃষ্টিটো সমান নহয় কিন্তু খুব কম আছে গম পালা আৰু গতিকে কিবা ক'বলগীয়া নাচৰ কথা ক'বা এইবোৰ কথা নক'বা আন বান কথা ভাল নালাগে পাৰ্চনেল লাইফৰ কথা এইবোৰ যে নক'বা আৰু নাচৰ কথা আহিছে যেতিয়া মই কৈ দিওঁ জোনাক্ষী বৰুৱাই কৈছিলে যে মই ইয়াত তাই হেনো খোপাতে হাতটো দিছিলে দেখাত ইয়াত দিয়া যেন লাগিলে এতিয়া আপোনালোকে এখন ফটো চাওক ক'ত দিছে হাতখন আপোনালোকে নিজে কওক
চাওকচোন আপোনালোকে নিজে চাওক ক'ত দিছে হাতখন সেইখন দেখিলে আৰু এইখন চাওক দেখিছে ক'ত দিছে হাতখন আৰু বাকী আৰু এটা কথা ক'বলৈ থাকি কৈছিলে মোক আমি কৈছিলোঁ যোৱা লাইভত পাৰ হৈ যোৱা লাইভত যে সাজ পোছাকৰ কথা তাই ভাবিলে সাজ পোছাক মাৰ্জিতভাৱে পিন্ধা নিপিন্ধা প্ৰথম কথা মাৰ্জিতভাৱে পিন্ধিবই লাগিব কাৰণ এখন মঞ্চত তুমি নাচিছা যেতিয়া হাজাৰ হাজাৰ ৰাইজে চাব তুমি তোমাৰ এটা বাচ্চা থাকক 10টা বাচ্চা থাকক তুমি নিজক তুমি শুদ্ধ ৰূপত প্ৰতিনিধিত্ব কৰিবই লাগিব কাৰণ তোমাৰ পৰাও 10জনে শিকিব গতিকে তুমি ৰিহাখন যেনেকৈ পিন্ধিছা তোমাৰ পাছফালটো চাবই নোৱাৰি সেইটো মই তোমাৰ সাজ পোছাকৰ ওপৰত সেইটো ওপৰত কোৱাৰ উপৰিও আৰু এটা কথা কৈছিলোঁ যে শুদ্ধ ৰূপত কাৰণ আমাৰ আমি ৰঙা ফুলৰ মেখেলা পিন্ধো আমি অসমীয়া গহনা পিন্ধো অসমীয়া গহনা বুলি এবিধ বস্তু আছে আমি সেইটো পিন্ধো তুমি কিন্তু পিন্ধা নাই তুমি কিবা ক্লে দি বনোৱা নাই ওপৰত মণি চনি লগোৱা সেইবিলাক পিন্ধিছা ইয়াৰ পৰা ইয়ালৈ উঠোৱা মুঠে কিলি বেখোপা মাৰিছা আমাৰ কয় আগতে বিহু এনেকৈ সেওঁতা ফালি ধুনীয়াকৈ এনেকৈ আবুৰকৈ মূৰটো সেওঁতাটো ফালি আমি এনেকৈ ফুটটো লৈ জোনবাই হেন ফুটটো লৈ আমি তেনেকৈ আমি হেৰি কৰোঁ তবিয়ে বোলে বিহু গান আগতে গালে আৰু মোক কৈছে তুমি বোলে ফাৰ্ষ্ট পোৱাজনীক কিহত কাম কম দেখিলে আচ্ছা ঠিক আছে মই একচেপ্ট কৰিছোঁ মই কালিৰ পৰা তেতুৱাই আছোঁ বাইদেউ ৰিম্পী গগৈ বাইদেউ হয় কওক যে মোৰ ভুলটো মই একচেপ্ট কৰিছোঁ মমি বৰুৱা তোমাক কোনে পঠিয়ালে বাৰু তাই তোমালোকৰ কথা লাগিয়ে লাইভ ঠিক আছে খুব ভাল বাইদেউ আপোনাক মোৰ লাইভটোলৈ স্বাগতম জনাইছোঁ আচলতে আপুনি কৈ দিবগৈ জোনাক্ষীক যে তাই কালি লাইভটোত আমি বিষয়বস্তু কি আলোচনা কৰিছিলোঁ কাৰোবাৰ ধন টকা পইচা কোনোবা গিৰিয়েকে চাকৰি কৰে কাৰোবাৰ কিবা প্ৰপাৰ্টি কোনোবাৰ ভাইৰেল হ'ল কোনোবাই এক্টিং কৰে আমি সেইটো লাইভত আলোচনা কৰিছিলোঁ আপুনি ৰিপ্লাই দিয়ক জলদি যদি সাহস আছে আপোনাৰ মমি বৰুৱা হা আমি সেইটো বিষয়ে আলোচনা কৰিছিলোঁ আমি তাই নাচৰ বিষয়ে আলোচনা কৰিছিলোঁ তাই কেনেকৈ ইমান ভুল নাচে সেইখিনি আমি আলোচনা কৰিছিলোঁ কিন্তু তাই আজি লাইভটোত কি আলোচনা কৰিলে টকা পইচাৰ কথা মোৰ তাই হেৰিয়ৰ কথা আলোচনা কৰিলে কেৰিয়াৰৰ কথা আলোচনা কৰিলে মোৰ কথা কৈ তাই ভিউজ ল'বলৈ ৰখি আছিলে আপুনি তাত কমেডি থকা মই দেখিছোঁ আপুনি এতিয়া কওক আপোনাৰ সাহস আছে যদি কওক আপুনি সঁচা কথা কওক লাইভটো আপুনি মই দেখুৱাম নেকি লাইভটো মই লাইভটো সেইটোৱে কৰিছোঁ যে আমি বিহু নাচক লৈ আমি কথাখিনি আলোচনা কৰি আছোঁ বিহু নাচক লৈ কওক পাৰ্চনেল লাইফক লৈ কিয় ক'ব তাই কোনোবা বোলে ভাইৰেল হ'ল ভিউ তাই মমি বৰুৱা NB নিউজক তাই কিমান বেয়াকৈ বদনাম কৰিলে চাওক NB নিউজে হেনো ফলোৱাৰ্ছ চাই নাচনি ৰাখে যোৱা বছৰ NB নিউজত নাচিব যাওঁতে কি মোৰ ফলোৱাৰ্ছ আছিলে বহুত বেছি ফলোৱাৰ্ছ আছিলে নেকি আপুনি নিজে কওক এতিয়া কিয় আপুনি ৰিপ্লাই কৰা নাই কথাখিনি চালি জাৰি ক'ব গম পালে তাই নাচখন গোটেই অসমবাসী ৰাইজে দেখিছে চবেই দেখিছে মোৰ ভুলটো মই একচেপ্ট কৰিছোঁ তাই ভুলটো তাই একচেপ্ট কৰিব তাই যে গগনাখন নেবাজিলে একচেপ্ট কৰিব এইবোৰ যে ইমান ভুলকৈ নাচিছে একচেপ্ট কৰিব ভংগীমা যে একো নিদিলে তাই একচেপ্ট কৰিব কেৱল উদণ্ড হৈ ঘূৰি ফুৰিলে উৰি ঢুলীয়া কাষে ঘূৰি ফুৰিলে কেৱল তাই সেইটো একচেপ্ট কৰিব মই মোৰ ভুল একচেপ্ট কৰিছোঁ প্ৰথমৰ পৰাই কৈ আছোঁ মই কি হ'ল আপুনি একো নক'লে যে মমি বৰুৱা কোনে গুচি গ'লগৈ তাই বহুত কৈছে তোমালোকক লৈ মই চাইছিলোঁ সেইটোৱে চয়নিকা কোঁৱৰ সেইটোতো কৈছোঁ তুমি তাই আমাক লৈ লাইভ আহিছে কিবা আহিছে নিজৰ পেজত তাই সেইটো নিজৰ পাৰ্চনেল মেটাৰ যিটো বিষয়বস্তুৰ ওপৰত চলি আছে বৰ্তমান সেইটো বিষয়বস্তু উত্থাপন কৰা হয় নহয় কোৱা তাই গৈ গোটেই ঘৰ সংসাৰ টানি আজৰি শাহু শহুৰ কিবা কিবি মই তাই শাহু শহুসকলক ইয়াৰ পৰাই শ্ৰদ্ধা নিবেদিছোঁ মাক বাপেকক মই সেৱা জনাইছোঁ মোৰো শাহু শহু আছে মোৰো মা দেউতা আছে আমিও সকলো জামালা মাৰিহে আমি গৈছোগৈ নাচিবলৈ কিন্তু মই কেতিয়াও তাই পৰিয়ালৰ মন টানিবলৈ যোৱা নাই কাৰণ মই নাজানো ন মই নাজানো তাইৰ বিষয়ে নজনা বস্তু এটা মই কেতিয়াও নকওঁ তাৰপৰা কৈছে তাই বোলে হেৰি ভাইৰেল হোৱা কিছুমানহে বোলে হেৰি হ'বলৈ ভাইৰেল শব্দটোৰ মহত্ব আজিলৈকে ময়ো বুজি পোৱা নাই মানুহে কয় টবি তই ভাইৰেল হৈ গ'ল এইটো ভিডিঅ' ভাইৰেল হৈ গ'ল কিন্তু মই বুজি পোৱা নাই ভাইৰেল শব্দৰ মহত্বটো বহুত ডাঙৰ হয় হাজাৰজন মানুহে মোৰ সেই কংসৰ বচন মতা ভিডিঅ'টো ভাল পাইছিলে আঁকোৱালি লৈছিলে যাৰ কাৰণে আজিও ৰাইজে চিনি পায় কোনোবা অনুষ্ঠানত মাতে মই যাওঁ মোৰ কাৰণে সেইটোহে আৰু মই প্ৰথমতে কৈছোঁ মোৰ কাৰণে মঞ্চ ডাঙৰ সৰু কেতিয়াও নহয় এখন কলপাতেৰে বনাই দিয়া মঞ্চ মোৰ কাৰণে মঞ্চই AC ৰুমত ডাঙৰকৈ বনাই দিয়া এটা অট্টালিকাও মোৰ কাৰণে মঞ্চই গম পালে মোৰ ওচৰলৈ যদি লেঙুৰা মানুহজনো কিবা তাই বিহুকণ বা কিবাকণ শিকিবলৈ আহে সেইজনো মোৰ কাৰণে ষ্টুডেণ্ট আৰু মানে মোৰ মৰমৰ শিষ্য বুলি ক'ব লাগিব আৰু একদম কোটিপতি মাৰ্চিডিজত উঠি অহা ল'ৰা এটাও মোৰ কাৰণে চব সমান মোৰ কাৰণে গম পালে আপোনাৰ আগতে মই টকা পইচা বিভেদৰ সৃষ্টি নানো মানুহৰ মাজত আৰু চিধা কথা কওঁ সেইকাৰণে প্ৰতিটো কথাই মই ক'ব বিচাৰোঁ কিন্তু আপোনালোকৰ আগতে মই টুটা মোজাকৈ চৰি একদম ক্ষমা কৰিব তোমাৰ দৰে মানে মই টুটা মোজাকৈ মই তেনেকৈ কথা কৈ ঘেঁহাই কথা কৈ থকা মোৰ স্বভাৱ নাই বিহু নাভাগে কিন্তু তোমাৰহে বেছি ভাল হৈছিলে নাজানো আৰু কাৰণ মাতটো বহুত বেছি ফাটি আছে বাইদেউ ছোৱালী বাৰ্থডে আছিলে সেইবোৰতো হুলস্থুল লাগিলে সেই তেনেকেই মাত চাত ভাগি অৱস্থাই নাই তাকেহে
বাকি চেনেলৰ ওপৰত মোৰ আক্ষেপ নাই মই কৈছোৱে মোৰ নাচৰ ওপৰত আক্ষেপ সৰি মোৰ নাচৰ ওপৰতো আক্ষেপ আছে মই অকণমান যদি ভুল কৰিছোঁ মই বঞ্চিত হৈছোঁ বাকী ভুল কৰা সকলো বঞ্চিত হ'ব লাগিছিলে মোৰ প্ৰশ্ন সেইটো পাওক আজি মৌচুমী বাই পুৰস্কাৰ পাওক যদি মই বঞ্চিত হৈছোঁ পাওক আজি হেৰিয়ে পুৰস্কাৰ পাওক হিমাদ্ৰী দত্তই পুৰস্কাৰ পাওক কাৰণ তেওঁলোকৰ ভুল হোৱা নাছিলে জোনাক্ষী বৰুৱাই কেনেকৈ পুৰস্কাৰ পালে গগনাখনটো একেবাৰে বজা নাছিলে বাকি নাচৰ কথাটো দেখুৱাইছোঁ মই আপোনালোকক মানে মই পাগল হৈ যাওঁ এই কথাটো ভাবিলে মানে জোনাক্ষীৰ মাথাত কিবা সোমাইছে নাজানো আৰু তাইৰ মাথাত কি সোমাইছে কি নাই সোমোৱা আচলতে মানুহ অহংকাৰী হ'ব নাপায় কেতিয়াও কাৰণ বিশেষকৈ শিল্পীসকল যি মানুহ শিল্পী সদায় সমাজত থাকে শিল্পী সদায় ৰাইজৰ মাজত থাকে ৰাইজে আজি যদি মোক আপোনালোকে কয় যে টবি তুমি এইটো ভুল কৰিছা তুমি এইটো একচেপ্ট কৰা মই 100 বাৰ একচেপ্ট কৰিম আপোনালোকে যে মোক আজি কমেণ্ট কৰা টবি তুমি লাইফত আমুকটো ভুল কথা কৈছা স্বীকাৰ কৰা মই স্বীকাৰ কৰিম কাৰণ আপোনালোকৰ দৃষ্টিতহে মই যিটো সেইটোহে মই নিজৰ ব্যক্তিগতভাৱে মই একো নাজানো গম পালে মই আপোনালোকে যে কয় টবি আজি তুমি বিহু এৰি দিয়া তুমি কংসহে গোৱা মই কংস গাম হয়তো মোৰ বিহু নাচখন ৰাইজে বেয়া পাইছে তুমি বোলে কংস গাব নালাগে আমি বিহুৱে গাম মই বিহুৱে গাম হয়তো মোক কংস বেয়া পাইছে কাৰণ ৰাইজেহে দিব এখন চাৰ্টিফিকেট ৰাইজেহে দিব প্ৰকৃত পুৰস্কাৰ লাইভ নাচাৰ চেলেঞ্জ দিয়া লাইভ কৈছোৱে লাইভ নাচো আৰু এতিয়া বাৰু মই অলপ দিন প্ৰেক্টিছো মানে আখৰাও কৰা নাছিলোঁ আজি কিবা মাহো হ'ল তথাপিতো মই চেলেঞ্জ কৰিছোঁ নাচো অকল ঘূৰিলেই নাচ নহয় আৰু মই আজি নাচৰ ওপৰত ক'বলৈ যোৱাই নাই বিশেষকৈ মোৰ আজি খং উঠিছে সেই জোনাক্ষী বৰুৱাৰ লাইভটো চাই লাইভটোত কেৱল অহংকাৰৰ টোপোলা টকা পইচা কিবা কিবি এইবিলাক ইমান ঠাট্টা মস্কাৰ কথা এইবোৰ নহয় তুমি মোৰ নাচৰ কথা কোৱা না জোনাক্ষী মই শুনিবলৈ ৰেডি আছোঁ তুমি এইবোৰ কথা মোক নক'বা কি জানা তুমিও কাকো খুৱাই থকা নাই ময়ো কাকো খুৱাই থকা প্ৰত্যেকৰ জেগাত খাই আছে গম পালা মোৰ তুমি যেনেকৈ কৈছা মোৰ হাজবেণ্ডে চাকৰি নকৰিব পাৰে মোক ভালকৈ ৰাখিছে মই ভালকৈ আছোঁ নিজৰ জেগাত গম পালা গতিকে এইবোৰ কথা নক'বা তুমি মোৰ কেৰিয়াৰক লৈ কথা নক'বা এক্টিং কিবা কিবি অভিনয় কৰিছে এইবিলাক মই এইবিলাক অভিনয় মই মঞ্চতে কৰিব জানো তোমালোকৰ আগতে এনেকৈ লাইভত আহি ফেক স্মাইল দি দিম মই এইবিলাক কৰিব জানো মোৰ চিধা কথা গম পালা অভিনয় মই মঞ্চতে কৰোঁ এনেকৈ নহয় মানুহৰ হেৰিয়ত নহয় মানে আৰু সেয়া এনেকৈ লাইভত মানুহ 425 জনে চাই আছে মোৰ যাবলৈ মন যোৱা নাই তথাপিতো এতিয়া যাব লাগিব ন অথনিৰ পৰা যাওঁকৈ যাবলৈ পোৱাগৈ নাই আৰু সেয়া বাকী আপোনালোকে যিখিনি কমেণ্ট কৰে মই সদায় পঢ়োঁ সকলোকে ৰিপ্লাই দিব থাকি যাব পাৰে কাৰণ আমিও ব্যস্ত বই মনো দিয়কচোন অকল জোনাক্ষী বৰুৱাই ঘৰৰ দায়িত্ব পালে বুলি ভাবিছে নেকি আমিও পালোঁ আমাৰো শাহুৰ শহুৰ হাজবেণ্ড ল'ৰা ছোৱালী এইবোৰ ঢেৰ স্কুল বহুত কাম আছে চববিলাক কৰোঁ তাৰ মাজতে আপোনালোকৰ লগত থাকোঁ আৰু জোনাক্ষী বৰুৱাই যিখিনি কথা কৈছে আমি বোলে ভিউজৰ কাৰণে কাম কৰি আছোঁ সেইৰ কাৰণে কাম কৰি আছোঁ সেয়াই আৰু কি ক'ব যাৰ যিমানলৈকে ঢুকি পাইছে সিমানহে আৰু শ্বেয়াৰ কৰি দিব যাতে এই লাইভটো জোনাক্ষী বৰুৱাই দেখক অলপ হ'লেও তেওঁ বুজক যে তেওঁ ক'ত কিমান পাইছেগৈ কিমান সীমা হেৰাই গৈছে তুমি উইনাৰ হ'বা বুলি উইনাৰটো বাৰু বাদেই দিলোঁ দাদা থাৰ্ড পুৰস্কাৰো নাপালোঁ নহয় সেইটো ভাবকচোন তৃতীয় পুৰস্কাৰো নহ'লো টবিয়ে ভুল কৰিলে ওলাই আহিলে কিন্তু বাকীবিলাকে ভুল কৰিলে ফাৰ্ষ্ট হ'ল থাৰ্ড হ'ল সেয়া এতিয়া চাগে লাইভটো সামৰোঁ বুলি ভাবিছোঁ ভোটিং চিষ্টেম কৰা মই কৈছিলোঁ এতিয়া ভোটিং চিষ্টেম কৰি দিয়ক এতিয়া সামৰিম লাইভটো আজিৰ গোটেই লাইভটো স্পেচিয়েলি মোৰ জোনাক্ষী বৰুৱাৰ কাৰণে মই পঠিয়াইছোঁ যিহেতু মই আৰু এইটো সম্পৰ্কত চাগে লাইভ নাহিম কিন্তু মোক যদি জোনাক্ষী বৰুৱাই কিবা ক'বলৈ তেতিয়া মই লাইভ আহিম কিন্তু বিহুতি বৰুৱাৰ সম্পৰ্কত আৰু চাগে মই তেনেকুৱা কথা পাতি নাথাকোঁ কালিয়ে সামৰিছিলোঁ নিজকে অকণমান ষ্ট্ৰং কৰিছোঁ আপোনালোকে কৈছে তুমি মন মাৰি নাথাকিবা বহুত কাম কৰিবলগীয়া আছে হয়ো বহুত কাম কৰিবলগীয়া আছে আজি বিভিন্ন প্ৰান্তৰ পৰা বঙাইগাঁৱৰ পৰা ফোন আহিছে গুৱাহাটীৰ পৰা ফোন আহিছে দুলীয়াজান ডিব্ৰুগড় যোৰহাট শিৱসাগৰ সকলোৰ পৰা ফোন মাৰিছে মোৰ যিসকল শুভাকাংক্ষী আছে মোৰ ভিডিঅ' চাই ভাল পোৱা বা মোৰ নাচ ভাল পোৱা মোৰ অভিনয় ভাল পোৱা যিসকল মানুহ আছে সেইসকল মানুহে কৈছে টবি তুমি এনেকৈ হতাশ হ'লে নহ'ব ন তোমাৰ বহুত কাম আছে আৰু সঁচাকৈ মোৰ বহুত কাম আছে মই কৰিব লাগিব আৰু সেই কামখিনি কৰিবলৈ সদায় আপোনালোকৰ প্ৰয়োজন আপোনালোকক লাগিব আশীৰ্বাদ কৰিব লাগিব আপোনালোকে সদায় ভুলবিলাক আঙুলিয়াই দিব লাগিব মই সদায় শুধৰাবলৈ চেষ্টা কৰিম গতিকে আজি লাইভটো সামৰিছোঁ জোনাক্ষী বৰুৱা পুনৰবাৰ কওঁ কাৰোবাৰ পাৰ্চনেল লাইফক লৈ কথা কোৱাৰ আগত তুমি বহুতবাৰ মানে চিন্তা কৰিবা মোৰ আৰু তুমি অহংকাৰ কৰা তুমি তোমাৰ চৰিত্ৰ আৰু তুমি তোমাৰ কৰ্মক লৈ অহংকাৰ কৰা গম পালা আৰু বাকী তুমি কিবা যদি ক'বলগীয়া আছে মোৰ নাচৰ বিষয়ে ক'বা তুমি মোৰ ভাইৰেল পজিশ্যনটো নিদিবা কি ভাইৰেল ময়ে ভালকৈ নাজানো আজিলৈকে তুমি চাগে ভাইৰেল হ'বলৈ খুব ট্ৰাই কৰি আছা ন ৰিলছ বনাইছা চাগে ভাইৰেল হোৱা নাই তোমাৰ মাথাটো চাগে গৰম হৈ গৈছে সেইকাৰণে আৰু গতিকে সেই ভাইৰেল হ'বলৈ সেইবিলাক নানিবা
ঘৰুৱা কিছুমান কথা এইবিলাক নানিবা কাৰণ তুমিও এখন ঘৰৰ বোৱাৰী মই বুজি পাওঁ ময়ো এখন ঘৰৰ বোৱাৰী মানুহৰ দায়িত্ব কিমান দুজনী বোৱাৰী দুজনীয়ে বহুত কষ্টৰে ওলাই গৈছিলোঁ তাত নাচিবলৈ মইতো 2 বছৰ গৈছোঁ তুমি এবছৰ গৈ তুমি কি কৰি দিলা নাজানো আৰু পাই গ'লা পুৰস্কাৰটো কিন্তু মইতো 2 বছৰ ক'লোঁ ধৰা কাৰণ মই বেকআপত অৱলম্বন কৰিব মই একেবাৰেই নাজানো জানা চিধা চাধা মানুহ যদি অপেন নিলাম হয় তেতিয়া কিনিব পাৰিম চাগে ভগৱানে যদি শক্তি দিয়ে অপেন যদি নিলাম হয় তেতিয়া মই কিনিব পাৰিম কিন্তু এনেকুৱা বেকআপত মই অৱলম্বন কৰিব নোৱাৰোঁ গতিকে তুমি কিবা ক'বলগীয়া আছে মোৰ নাচক লৈ ক'বা লাষ্ট টাইম তোমাক মই আৰু ৱাৰ্ণিঙো দি দিছোঁ আৰু পাৰ্চনেল কথাক লৈ নক'বা আইনৰ ব্যৱস্থা তুমি যেনেকৈ ল'ব পাৰা আমিও ল'ব পাৰোঁ আইন সকলোৰে কাৰণে সমান জানানে তুমি সেইটো কথা অকল তোমাৰ কাৰণে বুলি ভাবিছা নেকি আমাৰ কাৰণেও সমান গতিকে তুমি এইবোৰ কথা নক'বা লাইভত কথা কওঁতে ভাবিছিলি ক'বা কাৰণ হাজাৰ হাজাৰ দৰ্শকে চাই থাকে নহয় গম পালা আৰু সীমা তোমাতকৈ বহুত ডাঙৰ জানানে মোতকৈ বহুত ডাঙৰ সীমা বা গতিকে সীমা বুলি ক'বলৈ মইতো চিন্তাই কৰোঁ তোমাতকৈ চাগে বহুত ডাঙৰ হ'ব গতিকে সীমা বা এনেকুৱা এইবিলাক যে এইবিলাক কথা মানে শিকিবা অকণমান কাৰণ আমাৰ অসমীয়া সমাজত এইবিলাক বহুত ডাঙৰ কথা ডাঙৰক সন্মান কৰাটো সৰুক মৰম কৰাটো এইবিলাক ডাঙৰ কথা জানা তোমাৰো এটা ল'ৰা উঠি আহিছে গতিকে শিকাবা সেইখিনি কথা আৰু তোমাৰ যদি কিবা পাৰ্চনেল লাইফক লৈ মই কিবা কোৱাটো বিচাৰা ক'বা মই ডিটেইলছ ক'ম দেই ঠিক আছে জোনাক্ষী বৰুৱা তোমালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ কংগ্ৰেচুলেশ্যন থাকিলে নতুন নতুন কাম কৰি যোৱা বাকী তোমাৰ তলৰ জেনেৰেশ্যনক ধুনীয়াকৈ শুদ্ধৰ ওপৰত বিহুখন শিকাবা তাৰ আগতে নিজৰ ভুলখিনিও স্বীকাৰ কৰি নিজেও শিকি ল'বা এই ৰাইজখিনিক তুমি ইমান বেয়াকৈ গালি নাপাৰিবা তুমি যে লাইভত গালি পাৰি আছা লাইভ মানে ৰাইজক যে আপোনালোকে কি কৰি আছে ইমান নিগেটিভ কমেণ্টছ ইমান কিবা কিবি যে এইবোৰ যে কৰি আছা এজন দুজন নহয় জোনাক্ষী হাজাৰ হাজাৰ মানুহে কমেণ্ট কৰি আছে জানানে হাজাৰ হাজাৰ মানুহৰ 2টা চকুৱে তুমি হিচাপ কৰা সিমানখিনি চকু কেতিয়াও ভুল হ'ব নোৱাৰে গতিকে তুমি তোমাৰ ভুলটো একচেপ্ট কৰা প্ৰাইজ পাইছা তুমি একচেপ্ট কৰা যে তোমাৰ গগনাখন বজা নাই তুমি নাচখিনি ভুল কৰিছা তুমি সিদ্ধান্ত লোৱা যে মই শুধৰাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভুলখিনি আঙুলিয়াই দিব মই শুধৰাবলৈ চেষ্টা কৰিম তুমি সেইখিনি কথা ক'ব পাৰা তুমি ক'ব নোৱাৰা যে মই পাৰফেক্ট মই বহুত ভাল নাছিল মই পুৰস্কাৰ লৈ আহিছোঁ তুমি ক'ব নোৱাৰা কাৰণ তোমাৰ ভুল মই দেখিছোঁ সকলোৱে দেখিছে হাজাৰ হাজাৰ মানুহে কৈ আছে গম পালা গতিকে ভুলখিনি যদি একচেপ্ট কৰা জীৱনত বহুত কাম কৰিব পাৰিবা কাৰণ তোমাৰ এতিয়া দায়িত্ব বহুত বেছি বাঢ়িলে আমাতকৈ বহুত বেছি বাঢ়িলে আমিতো এনেকৈ তুমিতো এটা কিতাপ পালা এতিয়া গম পালা গতিকে বহুত কথা চিন্তা কৰি মানে আজি লাইভটো আহিলোঁ তোমাৰ লাইভটো চোৱাৰ পিছত মোৰ লগৰজনীয়ে ক'লে তই বা তোমাক লৈ কিবি কথা কৈ আছে তাৰপিছত মই চাইছোঁ এই দেখোন মোক টাৰ্গেট কৰিলে এই লাইভটোৰ ওপৰত লিখি দিব লাগিছিলে আজি টবিৰ কাৰণে স্পেচিয়েলি লাইভ এটা আহিছোঁ বুলি টবি আৰু সীমাবাৰ কাৰণে গতিকে সেয়া আৰু বা তুমি বহুত ধুনীয়া নাচিছিলা ধন্যবাদ আপোনালোকে যে ভাল দেখিছে মোক সেইটোৱে লাগে মমিবুঢ়া তোমাৰ লাইভ চালে একো তাই খাতি নপৰে আৰু নপৰে কাৰো একো খাতি নপৰে নহয় কাৰণ তাই দুনিয়াত আছে তাই মোৰ দুনিয়াত মই আছোঁ তাই লাইফত আকৌ শুনক মমিবুঢ়া আপুনি ৰিপ্লাই কৰে তাই মানে কি জানেনে মোৰ পাৰ্চনেল লাইফক লৈ যে তাই কথাখিনি কৈ আছে মই সেইকাৰণেহে সেইখিনি ক্লিয়াৰ কৰি দিলোঁ ময়ো তাই পাৰ্চনেল লাইফক লৈ কথা ক'ব পাৰোঁ কিন্তু কিয় জানে ছ'চিয়েল মিডিয়াত সেইবিলাক কথা কোৱাৰ মানসিকতা একেবাৰেই নাই গম পালে তাইক আপুনি কৈ দিবগৈ কাৰণ তাই চাগে আপোনাক পঠিয়াই দিছে ক'বলৈ ন তাইক আপুনি কৈ দিবগৈ যে টবিয়ে এনেকৈ কৈছে মই আশীৰ্বাদ দিছোঁ তাই ভাল কাম কৰক দুগুণ উৎসাহেৰে কিন্তু কাৰোবাৰ ব্যক্তিগত জীৱনক লৈ কিছুমান কথা নক'ব ভাইৰেল মই নিজেই হোৱা নাই এই যে সমাজখন দেখিছে এই যে মানুহখিনি দেখিছে মানুহখিনিয়ে ভাইৰেলে কৰিছে নে কি কৰিছে মই বুজি নাপাওঁ হাজাৰ হাজাৰ ৰাইজৰ মাজত যেতিয়া ভিডিঅ'টো প্ৰচলন হৈছিলে তাৰপিছত মোক কৈছে কোনোবাই তই ভাইৰেল হৈ গ'লি বোলে তোৰ ভিডিঅ' এটা ভাইৰেল হ'ল নে কিবা হ'ল এনেকৈ বুলি কৈছে তেতিয়াহে গম পাইছোঁ যে ভাইৰেল নে কি এনেকুৱা গম পালে তাইক কৈ দিবগৈ সেইখিনি কথা দেই মমি বৰুৱা কিবা এটা ক'ব নেকি আকৌ মই ৰখি আছোঁ আপুনি কৈছে কওক নাই ঘৰতে গুচি গ'ল মানুহগৰাকী তথাপিতো ৰিয়েলাইজ নাই বুজিবা তোমাৰ চুলি যোগ্য নহয় তবেই কৃষ্ণ সেইবোৰ কথা নক'ব মই বৰ দুখ পাওঁ কাৰণ যোগ্য ঈশ্বৰে দি পঠিয়াইছে এনেকৈ ক'লে নক'ব মই বৰ বেয়া পাম মানে কৃষ্ণহে কৈছোঁ আৰু মই দেই ৰাইজৰ দৃষ্টিত তুমি জিকিছা তুমি বহুত আশীৰ্বাদ কৰিব আপোনালোকে আগলৈও যাতে শুদ্ধৰ ওপৰত কিবা কাম কৰি যাব পাৰোঁ বিহু নাচি ভাল পাওঁ অভিনয় কৰি ভাল পাওঁ আৰু সেই যে ভাইৰেল শব্দটো যে কৈ আছে মানে মই বুজা নাই মোৰ ভাওনাৰ বচন এফাকিহে ভাইৰেল হৈছিলে তেওঁ কিয় ইমান জ্বলিবলগীয়া কথা আছে সেইটো কথাক লৈ তাই মানে এবাৰ ভাবিছিলে ময়ো চাগে ভাইৰেল হৈ যাম এনেকৈ ভাবিছিলে দেই ৰাইজে তাইকো চাগে ভাইৰেল কৰিব এতিয়া বাৰু আমি যে যুঁজি আছোঁ অকণমান সীমা বা মই যে তাইক লৈ বিষয়বস্তুলৈ উত্থাপন কৰি আছোঁ ৰাইজে চাগে এতিয়া তাইক অকণমান খুচৰি মেলি চাইছে যে তাই অকণমান এতিয়া আৰু তাৰ মানে এফুট বাঢ়িছে মোৰ ভিউজ বাঢ়িছে মোৰ ফলোৱাৰ্ছ বাঢ়িছে বুলিব অকণমান তাই হৈছে হওক দিয়া আছিল মই আপোনাৰ বহুত ভাল লাগে দেই বহুত ধন্যবাদ আচলতে খুব বেছি দুখ লাগিলে জোনাক্ষী বৰুৱাৰ মানে লাইভটো চাই মই পক্ষপাতি হৈছিলোঁ জোনাক্ষী বৰুৱা লাইভ আহক কথা পাতিম ইজনীয়ে সিজনীৰ আমি যোনখিনি বিহু নাচৰ ভুল সূত্ৰখিনি আলোচনা কৰিম সেই বুলিহে কালি লাইভত আহিছিলোঁ কেতিয়াও কাৰোবাৰ সংসাৰ পাৰ্চনেল লাইফ কাৰোবাৰ কেৰিয়াৰ কাৰোবাৰ ব্যক্তিগত জীৱন এইবোৰক লৈ কথা পাতিম বুলি ভবাই নাছিলোঁ আৰু তেওঁ যেতিয়া উত্থাপন কৰিছে যদি ময়ো উত্থাপন কৰিব লাগে ময়ো কিছুমান কথা উত্থাপন কৰিব পাৰোঁ মানে কি মমি বৰুৱা
আৰু হেয়া মানে কি ক'ব পিংকি গতিকে যাওঁগে ন বহুত বলকিলোঁ সন্ধিয়া সময়কণ আপোনালোকৰ লগত এনেকৈ কথা পাতিবলৈ পাই মনটো পাতল লাগিছে মই কৈছোঁৱে ৰাইজৰ অবিহনে মই একো নহয় জিৰ' গতিকে সদায় আপোনালোকে এনেকৈ আশীৰ্বাদ দিব মৰম দি যাব আজি জোনাক্ষীয়ে যেনেকৈ ৰাইজক গালি পাইছে মই গালি পাৰিব কেতিয়াও নোৱাৰোঁ কিন্তু এইটো সঁচা মই অন্তৰৰ পৰা কৈছোঁ মই মানুহক গালি পাৰিব মই নোৱাৰোঁ তেনেকৈ কাৰণ নোৱাৰোঁ ভুল হ'লে মোক ৰাইজে শুধৰাই দিব মই একচেপ্ট কৰিম মই শুধৰাই ল'ম সেইটোৱে কথা সেইটো কি ডাঙৰ কথা জানো আৰু স্পষ্ট কথা কৈ ভাল পাওঁ চিধা কথা কৈ ভাল পাওঁ সঁচা কথা কৈ ভাল পাওঁ সেইটোৱে আৰু NB নিউজক তাই বদনাম কৰিছে NB নিউজে হেনো ফলোৱাৰ্ছৰ কাৰণে ৰাখি থৈছে বোলে বিহুতি বোৱাৰী সেইবোৰ কথা ক'ব নাপায় নহয় NB নিউজে বোলে হেৰি ফলোৱাৰ্ছৰ কাৰণে জবা মোক কি ফলোৱাৰ্ছ আছিলে নেকি ফেচবুকত মোৰতো ফলোৱাৰ্ছো নাই মই তেতিয়াওতো গৈছিলোঁ এইবোৰ কথা বাদ দি ফুৰিব যোৱা সঁচাকৈও ছায়া বৰুৱাই দিছে বাইদেউ ধন্যবাদ তাকেহে পুনৰবাৰ সকলোকে বহুত বহুত মৰমৰ ধন্যবাদ জনাইছোঁ 8টা বাজিলে মোক কোনোবাই পঠাব নালাগে আৰু বাইদেউগৰাকী আহিছে মমী বৰুৱা এইগৰাকী দেখিছিলোঁ কমেণ্ট মাৰি থকা উঠনি মানুহৰ পৰা কিনিব পাৰে সেইটোৱে ঈশ্বৰক দিছোঁ মই ভগৱানক দিছোঁ ভগৱানে বিচাৰ কৰিব গোটেই ধুনীয়াকৈ গোটেইখিনি বস্তু কি হয় কি নহয় আৰু নাজানো সময় যোৱাখিনি গুচি গ'ল টানি আনিবতো নোৱাৰোঁ আৰু টানি আনি মই কিবা এটা ল'বও নিবিচাৰোঁ কিন্তু স্পষ্ট হ'ব লাগে কথাখিনি সঁচাটো ওলাব লাগে সেইটোৱে কথা মোৰ দুখটো সেইটোৱে মোৰ ভুলটো যেতিয়া মই অন ষ্টেজ কেমেৰাৰ আগত স্বীকাৰ কৰিছোঁ বাকীগৰাকী নাচনি কিয় স্বীকাৰ কৰিব নোৱাৰিলে যাৰ যাৰ ভুল হৈছিলে সেইগৰাকী বিচাৰকে কিয় নুসুধিলে কিয় টবিক সুধিলে যে তুমি আজি কি ভুল কৰিলা কৈ দিয়া কাৰণ আগতীয়া প্লেনিং এইটো বিচাৰকসকলৰ আগতীয়া প্লেনিং নেকি আপোনালোকৰ টবিক পুৰস্কাৰ দিব নোৱাৰিব টবিয়ে যদি কিবা এটা হেৰি কৰে তাইক আমি এইটো মানে চাপিবই লাগিব সেইটো কথা জোনাক্ষী বৰুৱাকো সুধিব পাৰিলেহেঁতেন কস্তুৰীক সুধিব পাৰিলেহেঁতেন বা সীমাবাকে আদি কৰি চবকে সুধিব লাগিছিলে যে তোমালোকে আজি নাচি কেনেকুৱা পালা কোৱা তোমালোকে আজি ক'ত ভুল কৰিলা কি কৰিলা তুমি নিজেই কোৱাচোন কৰাসকলে ক'লেহেঁতেন নকৰাসকলে নক'লেহেঁতেন মই ভুল কৰিছোঁ মই ক'তো আহিছোঁ সেইটোৱে কথাটো ইমান বেছি পাক চক্ৰৰ মাজত মোক কিয় সোমোৱাই চেপি ৰাখিলে নিজে চাওক সেয়া তোমাক বহুত ভাল লাগে মৌচুমী চেতিয়া বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক ইমান ধুনীয়াকৈ মৰম চেনেহ আশীৰ্বাদ দি থকাৰ বাবে আৰু সেয়া আজি কৈছোঁ স্পেচিয়েলি লাইভটো মই জোনাক্ষী বৰুৱাৰ কাৰণে কাৰণ তেওঁ লাইভ এটা চাইছিলোঁ এতিয়া ঘপককৈ সন্ধিয়া সময়ত তুমি NBৰ ভিডিঅ' ভাইৰেল হোৱা নাই NBত কৰা অভিনয়ৰ বাবে আৰু অভিনয় নিজৰ NBৰ নহয় অঁ সেইটোৱে জোনাক্ষী বৰুৱাই বোলে কিবা মোৰ ভিডিঅ' ষ্টৰিত লগাই কিবা লিখিছে বোলে তাকে চাওঁচোন এইটো ফোনত নেটেই নাই ৰ'ব ঠিক আছে লাইভটো সামৰিছোঁ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকৈ আশীৰ্বাদ দিব মৰম দিব সদায় আগবাঢ়ি যাবলৈ কাৰণে আৰু ভুল হ'লে আঙুলীয়া দিব সেইখিনি মই গোটেইখিনি শুধৰাবলৈ চেষ্টা কৰিম বাই বাই শুভৰাত্ৰি সকলোকে